Hello viewers, welcome back to our channel. আশা কৰো আপোনালোকে সবাই ভালে আছে। সো আজিৰ ভিডিঅ'ত আমি 4500 LPUPৰ যে ইম্পৰ্টেন্ট কথাবিলাক এটো আলোচনা কৰিম। আজি যেটো 30 তাৰিখ সেকেন্ড ভেৰিফিকেশন লিষ্ট আহিব। সো এই ভেৰিফিকেশন লিষ্টত কাৰ নাম আহিব, থাৰ্ড ভেৰিফিকেশন লিষ্ট কিবা অহাৰ সম্ভাৱনা আছে নেকি বা কি ভুল নকৰিলে আপোনালোকৰ চাকৰিতে কনফাৰ্ম হৈ যাব, গোটেইবিলাক এই ভিডিঅ'ৰ জৰিয়তে আমি আজি আলোচনা কৰিম। সো আপোনালোকে ভিডিঅ'টো লাষ্ট লৈকে চাব। ঠিক আছে, সো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো। সো আজিৰ আমাৰ ফাৰ্স্ট টপিকটো হৈছে যে সেকেন্ড ভেৰিফিকেশন লিষ্টত কাৰ নাম আহিব। সো বহুতে এই টপিকটো লৈ কনফিউজন হৈ আছে যে সেকেন্ড ভেৰিফিকেশন লিষ্টত কাৰ নাম আহিব। ঠিক আছে, তাৰ পিছত থাৰ্ড ভেৰিফিকেশন লিষ্ট আহিব নে নাই, যদিও নাহে তেতিয়া কেনেকৈ মানে যিবিলাক পোষ্ট খালি থাকিব কেনেকৈ এই পোষ্ট বিলাক পূৰ্ণ কৰিব এইটো আলোচনা কৰিম। তাৰ পিছত ভেৰিফিকেশনৰ কাৰণে কি নথিপত্ৰ লৈ যাব লাগিব এইটো আলোচনা কৰিম। আৰু 4 নম্বৰটো বহুত ইম্পৰ্টেন্ট, কি ভুল নকৰিবা। যদি এই ভুলটো কৰি দিয়ে আপোনালোকৰ ভেৰিফিকেশন লিষ্টৰ নাম অহাৰ পিছতো আপোনালোকৰ নামটো কেনসেল হৈ যাবৰ পূৰ্ণ সম্ভাৱনা আছে। ঠিক আছে, সো বলক আমি এটা এটাকে পইণ্ট বিলাক আলোচনা কৰি লওঁ। তো ফাৰ্স্ট আমাৰ যেটো টপিকটো আছে যে সেকেন্ড ভেৰিফিকেশন লিষ্টত কাৰ নাম আহিব। ঠিক আছে, এটা কথা মই ক্লিয়াৰ কৰি দিব, আজি যেহেতু 30 জানুৱাৰী সেকেন্ড ভেৰিফিকেশন লিষ্ট আহিব। সো এই সেকেন্ড ভেৰিফিকেশন লিষ্টৰ মই ভাবি আছো এপ্ৰক্স 3000 মান ষ্টুডেন্টৰ নাম থাকিব। ঠিক আছে, আৰু এটা কথা বহুতে কনফিউজনত আছে যে ফাৰ্স্ট ভেৰিফিকেশন লিষ্টত মোৰ মাৰ্কসটো ইমান থকাৰ পিছত মই কিয় আহা নাই। সো মেইন ৰিজনটো হৈছে যে আপোনালোকৰ ডিস্ট্ৰিক্ট সিলেকশন। আপোনালোকে যদি ডিস্ট্ৰিক্ট সিলেকশন ভুলকে কৰিছে বা মানে বস্তুটো ভালকে মানে এবজৰ্ব কৰা নাই, বস্তুবিলাক বুজাই নাই, খালি ডিস্ট্ৰিক্ট সিলেকশন কৰিছে, তেতিয়াহলে আপোনালোকৰ সেকেন্ড ভেৰিফিকেশন লিষ্টৰ নাম নাই হোৱাৰ এটা পূৰ্ণ সম্ভাৱনা থাকিব। বা এইটো ৰিজনৰ কাৰণে আপোনালোকে কি হৈছে ফাৰ্স্ট ভেৰিফিকেশন লিষ্টত আপোনালোকৰ নামটো আহা নাই। আৰু ফাৰ্স্ট ভেৰিফিকেশন লিষ্টত মই বেছিভাগ দেখিছো যে ৰিজাৰ্ভেশন পোষ্টটো বেছি আছিল। যিবিলাক ষ্টুডেন্টৰ ৰিজাৰ্ভেশন আছিল কিবা এইবিলাক ষ্টুডেন্টকে মাতা হৈছে। আৰু সেকেন্ড পইণ্টটো মই কৈ দিলো যে ডিস্ট্ৰিক্ট সিলেকশন, যদি ডিস্ট্ৰিক্ট সিলেকশন আপোনালোকে ভালকে কৰিছে তেতিয়াহলে আপোনালোকৰ ফাৰ্স্ট ভেৰিফিকেশন লিষ্টত আহিছে। আৰু যদি ডিস্ট্ৰিক্ট সিলেকশনত কিবা গড়বড়ি হৈছে বা সেই ডিস্ট্ৰিক্টৰ হিচাপত কাট অফ আপোনালোকৰ কভাৰ কৰা নাই, তেতিয়াহলে আপোনালোকৰ নামটো ফাৰ্স্ট ভেৰিফিকেশন লিষ্টত আহা নাই। সো আপোনালোকে ওয়েট কৰক, আজি যেহেতু 30 জানুৱাৰী সেকেন্ড ভেৰিফিকেশন লিষ্টত আপোনালোকৰ নামটো আহিব পূৰ্ণ সম্ভাৱনা আছে। ঠিক আছে, তাৰ পিছত আমাৰ 2 নম্বৰ পইণ্টটো থাৰ্ড ভেৰিফিকেশন লিষ্ট আহিব নে নাই। সো এইটো অহাৰ পূৰ্ণ সম্ভাৱনা আছে, কিয়নো যেহেতু আজি ভেৰিফিকেশন 3 নম্বৰ দিন। সো এপ্ৰক্স 200 মান ষ্টুডেন্ট আহাই নাই। সো এতিয়া আপোনালোকক ক'ব পাৰে যে যদি এই ষ্টুডেন্ট বিলাক আহাই নাই তেতিয়া পোষ্ট বিলাক খালি থাকি যাব নেকি। সো মই ক'ব বিচাৰো খালি থাকি নাযায়। যদিও থাৰ্ড লিষ্ট নাহে আপোনালোকৰ নামটো আপোনালোকে কি কৰিব, যিবিলাক ষ্টুডেন্টৰ ভাবা কোনোবা ডিস্ট্ৰিক্টত এই ডিস্ট্ৰিক্টৰ মাৰ্কটো কভাৰ কৰিব পাৰিছে, ষ্টুডেন্টৰ নামটো প্ৰভিজনেল মেৰিট লিষ্টত আহি যাব, কিন্তু লাষ্টত কি লিখা থাকিব ইহঁতৰ লগত পিডিবি মানে ফিজিকেল ডকুমেন্ট ভেৰিফিকেশন। সো 5550টা ক্ষেত্ৰতো এনেকা হৈছিল যে বহুতৰে নাম ভেৰিফিকেশনত যোৱাই নাই তথাপিও মেৰিট লিষ্টত নাম আহিছিল। সো এইটোই মেইন ৰিজন হৈছে যে সিহঁতে কি আছিল, যি খালী পোষ্ট আছিল এই খালী পোষ্টত সিহঁতে মানে সোমাই দিয়া হৈছিল, তাৰপিছতে মেৰিট লিষ্টত নাম আহি গল, তাৰপিছত সিহঁতে কলে যে আপোনালোকে এদিনৰ কাৰণে আহিব আৰু ফিজিকেল ডকুমেন্ট আমি কৰি লম। সো এনেকাও হৈছিল। ঠিক আছে, তাৰপিছত আমাৰ 3 নম্বৰ পইণ্ট, ভেৰিফিকেশনৰ কাৰণে কি নথিপত্ৰ লৈ যাব লাগিব। তো এই পইণ্টটো লৈ বহুতে কনফিউজনত আছে। ইতিমধ্যে ইউটিউবত বহুত কেইটা ভিডিঅ' বনোৱা হৈছে, তথাপিও মানে বহুতে কনফিউজন হৈছে যে কি ডকুমেন্টস লৈ যাব লাগিব। সো আজি আমি এটা আলোচনা কৰিম, আপোনালোকে চাব কি আছে আমাৰ লগত। ফাৰ্স্ট আমাৰ আছে যে এপ্লিকেশন ফৰ্ম বা একনলেজমেন্ট ফৰ্ম। সো এইটো আপোনালোকে লৈ যাব, আপোনালোকে জানে। তাৰপিছত আমাৰ আছে SLC ক্লাছ 10 এডমিট কাৰ্ড। ইয়াতে খালি এডমিট কাৰ্ডটো বিচাৰিছে হা, আৰু বেলেগ কিবা ল'ব নালাগে। আপোনালোকে বেগটো ভাৰী কৰি লাভ নাই, আপোনালোকে কি কৰিব অৰিজিনেল আৰু জেৰক্সটো লৈ যাব, তেতিয়াই হৈ যাব। তাৰপিছত আমাৰ আছে যে মানে আমাৰ হাই সেকেন্ডাৰী যেটো আছিল ক্লাছ 12। সো ইয়াতে কি বিচাৰিছে মাৰ্কশ্বিট আৰু পাছ সাৰ্টিফিকেট। ঠিক আছে, সো ইয়াতে আপোনালোকে কি ল'ব অৰিজিনেলটো ল'ব আৰু এণ্ড জেৰক্সটো ল'ব। ঠিক আছে,
এইবিলাক ল'ব আৰু তাৰ লগত আপোনালোকে কি কৰিব ভাবা এইটো আপোনালোকৰ জেৰক্স কপি হয় তো জেৰক্স কপিৰ তলত আপোনালোকৰ নামটো মনত কৰি লিখিব কিন্তু হা এইটোক সেলফ এটেস্টেড বুলি কয় সো এইটো আপোনালোকৰ নামটো কিবা লিখি লিব ভাবা আপোনালোকৰ কি আছে ৰূপন আছে বা কিবা নাম আছে ৰাহুল সো আপোনালোকে ইয়াত তলত লিখি লিব ইয়াতে লিখি লিলে হৈছে ঠিক আছে তাৰ পিছত আমাৰ আছে গ্ৰেজুৱেচনৰ কি লাগিব মাৰ্কশিট আৰু পাছ সাৰ্টিফিকেট লৈ যাব অৰিজিনাল আৰু জেৰক্স গোটেইবিলাক ল'ব হা এটা এটাকে কপি তাৰ পিছত আমাৰ আছে ডিএলএড বা বিএড কৰা ষ্টুডেন্ট বিলাকৰ মাৰ্কশিট পাছ সাৰ্টিফিকেট আপোনালোকে ইয়াতো অৰিজিনাল আৰু জেৰক্সটো লৈ যাব 6 নম্বৰ পইণ্ট আমাৰ এ টেড আৰু সি টেড মাৰ্কশিট আৰু পাছ সাৰ্টিফিকেট ঠিক আছে আপোনালোকে ইয়াতো জেৰক্স ল'ব আৰু অৰিজিনালটো লৈ যাব আৰু ভ্যালিড আইডেন্টিটি প্ৰুফ আপোনালোকে আধাৰ কাৰ্ড ল'ব পাৰে পেন কাৰ্ড ল'ব পাৰে বা আপোনালোকৰ যদি পিআৰচিও থাকে আপোনালোকে এইটো ল'ব পাৰে তাৰপিছত আমাৰ আছে যে কাষ্ট সাৰ্টিফিকেট যিবিলাক ষ্টুডেন্টৰ কাষ্টৰ হয় এইবিলাক ষ্টুডেন্টে লৈ যাব আপোনালোকৰ যি ডকুমেন্ট আছে ওবিসি এসটি এসটিপি এইবিলাকৰ কাষ্ট সাৰ্টিফিকেট থাকে সো আপোনালোকে কি কৰিব আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট উইথ জেৰক্স লৈ যাব ঠিক আছে আৰু এপ্লিকেশন ফৰ্মটো মনত ৰাখিব মই ক'ব বিচাৰো যে যিবিলাক ষ্টুডেন্টৰ নাম বোথ ভাবা এলপি এণ্ড ইউপিৰ কাৰণে আপোনালোকে কি কৰিছে আপোনালোকে এপ্লাই কৰিছিল কিন্তু বহুতে কৈ আছে যে মোৰটো নামটো অনলি এলপিৰ কাৰণে আছে তো মই কি খালি অনলি এপ্লিকেশন ফৰ্মটো এলপিৰ কাৰণে লৈ যাম নেকি সেইটো নহয় আপোনালোকে যদি এলপিতে নাম আহিছে তথাপি আপোনালোকৰ যেটো ইউপিৰ একনলেজমেন্ট ফৰ্ম এটো আপোনালোকে লৈ যাব লাগিব ঠিক আছে আপোনালোকে বুজি পালে আশা কৰো যে 8টা এই মানে 8খন পেপাৰ বা কি আছে ডকুমেন্টস লৈ গলে আপোনালোকৰ হৈ যাব তাৰ পিছত আমাৰ বহুত ইম্পৰ্টেন্ট হা এইটোৰ কাৰণে মই ভিডিওটো বনোৱাৰ মূল ৰিজন আছিল যে কি ভুল নকৰিবা ভাবা ভেৰিফিকেশন বহুতে কৰি আছে কিন্তু এটা কথা হল যে মই কলো না আপোনালোকে ভাবা এইটো ডকুমেন্টস হয় আৰু ইয়াতে মই কলো যে আপোনালোকৰ নাম লিখাৰ কাৰণে ভাবা আপোনালোকৰ নাম কিবা সবিতা বহুতে কি কৰিছে এই ডকুমেন্টসৰ তলত জেৰক্সৰ তলত নিজৰ নামটো লিখাই নাই সো এই নামটো নিলিখাৰ কাৰণে কি হৈছে ভেৰিফিকেশন হৈ গল কিন্তু হিয়তে যে ভেৰিফিকেশনৰ টিচাৰ বিলাক আছে এটো দেখা নাই পিছত হিয়তে গম পালে যে এই কোনোবা ষ্টুডেন্টে কি কৰিছে হিয়তৰ যে ডকুমেন্টসৰ তলত সিগনেচাৰ মাৰাই নাই সো এই ডকুমেন্ট সিগনেচাৰ না মাৰাৰ কাৰণে হিয়তৰ কি হ'ব এই ডাইৰেক্ট কৈছে যে হিয়তৰ নামটো আমি কি কৰি দিম কেনসেল কৰি দিম সো এই ভুলটো আপোনালোকে নকৰিব আপোনালোকে কি কৰিব যোৱাৰ আগতে আপোনালোকে কি কৰিব জেৰক্সৰ তলত আপোনালোকে দেখিবলৈ যে মই যিবিলাক ডকুমেন্টস কলো আপোনালোকে নিজৰ নামটো লিখিছে নে নাই ঠিক আছে সো আপোনালোকে এটো ভালকে অলপ চাই যাব ডকুমেন্টস বিলাক ভালকে লৈ যাব আপোনালোকে যি ডকুমেন্ট বিচাৰিছে মই যেটো দিছে এইটোই লাগিব আৰু বেলেগকে নালাগে কিবা যদি আপোনালোকৰ মানে প্ৰবলেম থাকে ডকুমেন্টস লৈ আপোনালোকে ডাইৰেক্টলি হুদি লব পাৰে হিয়তে ফ্ৰেন্ডলি হয় কৈ দিব গোটেইবিলাক বস্তু সো আশা কৰো আপোনালোকে এই 4টা পইণ্ট বুজিবলৈ সক্ষম হৈছে সো যেহেতু আজিৰ ফাৰ্স্ট পইণ্ট আমি লৈছিলো সেকেন্ড ভেৰিফিকেশন লিষ্টত কাৰ কাৰ নাম আহিব মই কৈ দিলো তাৰ পিছত থাৰ্ড ভেৰিফিকেশন লিষ্টত আহিব নে নাই বা নাহিলেও তাৰ কিবা কি কৰিব কেনেকে হ'ব বস্তুবিলাক এটো কৈ দিলো ভেৰিফিকেশন লিষ্টত কি নথিপত্ৰ লৈ যাব লাগিব আৰু 4 নম্বৰ পইণ্টটো কি ভুল নকৰিবা যিবিলাক ষ্টুডেন্টৰ নাম আহিছে এইবিলাক ষ্টুডেন্টৰ কাৰণে হয় সো আশা কৰো আজিৰ ভিডিওত আপোনালোকে ভালেই লাগিছে বা আজি যেহেতু 30 তাৰিখ আপোনালোকৰ নামবিলাক মই আশা কৰি আছো আপোনালোক আশা আৰু নামবিলাক ভেৰিফিকেশন লিষ্টত আহিব সো লাষ্টলৈকে আপোনালোকে যদি মোৰ ভিডিওটো ভাল লাগে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে মই লাষ্টটো ক'ব বিচাৰো যে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি কিবা কনফিউজন থাকে কমেন্ট বক্সত লিখি দিব তেতিয়া আমি এটো ৰিপ্লাই দিবলৈ ভালকে ক'ব পাৰিম বা বস্তুবিলাক আপোনালোকক বুজাই দিবলৈ সক্ষম হ'ম সো আজিৰ কাৰণে ইমানেই থ্যাংক ইউ